কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 বিপ্ৰ নামোদৰ কৃষ্ণ হে বাল্যকালৰ দুয়ো বন্ধু হে গুৰুৰ আশ্ৰমে ব্ৰহ্মচৰ্য ব্ৰত শিক্ষা লৈলা আনন্দ মনে দামোদৰ কালৰোষে দৰিদ্ৰ হৈলা এ ৰাম ৰাম বিপ্ৰ দামোদৰ কৃষ্ণ হে বাল্যকালৰ দুয়ো বন্ধু হে গুৰুৰ আশ্ৰমে ব্ৰহ্মচৰ্য ব্ৰত শিক্ষা লৈলা আনন্দ মনে দামোদৰ কালৰোষে দৰিদ্ৰ হৈলা এ ৰাম ৰাম শুকনি গদতি কৃষ্ণ হে সোণা কুৰুপতি কৃষ্ণ হে কৃষ্ণৰ আৰু চৰিত্ৰ দামোদৰ কালৰোষে দৰিদ্ৰ হৈলা দামোদৰ কালৰোষে দৰিদ্ৰ হৈলা এ ৰাম ৰাম আছিলা দৰিদ্ৰ কৃষ্ণ হে বিপ্ৰ দামোদৰ কৃষ্ণ হে বৈষ্ণৱ আতি পবিত্ৰ দামোদৰ কালৰোষে দৰিদ্ৰ হৈলা দামোদৰ কালৰোষে দৰিদ্ৰ হৈলা এ ৰাম ৰাম বিপ্ৰ দামোদৰ কৃষ্ণ হে বাল্যকালৰ দুয়ো বন্ধু হে গুৰুৰ আশ্ৰমে ব্ৰহ্মচৰ্য ব্ৰত শিক্ষা লৈলা আনন্দ মনে দামোদৰ কালৰোষে দৰিদ্ৰ হৈলা বান্ধৱ কৃষ্ণ হে ৰাম কৃষ্ণয়েৰে তান মহামিত্ৰয়তি পঢ়ন্তে গুৰু গৃহতে খাইবে শুন্তিবা একোকে নাহিকে অ বস্ত্ৰহীন শৰীৰত বান্ধৱ কৃষ্ণ দামোদৰ বিপ্ৰ দ্বাৰকাত চলে কৃষ্ণ কাচাইবা মনে দামোদৰ বিপ্ৰ দ্বাৰকাত চলে কৃষ্ণ কাচাইবা মনে অ
ধন্যবাদ। আপোনালোকে চান খাই পৰা আহিছেনে? ঠিকেই আছে। পৰিৱেশন, দলীয় ঐক্য আৰু সাজ পোছাককে আদি কৰি সকলো ঠিকেই। ঘোষাপদৰ সংগতিটো ঠিকেই আছে। বা যিয়ে হওক, ভুল গুটি যিকণ হৈছে একণ ভুল হ'বই আৰু, মানুহ মাত্ৰেই ভুল থাকে। শুদ্ধভাৱেনো আমি ক'ত ঈশ্বৰৰ নাম গাব পাৰিম? আমাৰ ভুলে শুদ্ধে অশুদ্ধে যেনে তেনে গালেও ভগৱন্ত প্ৰসন্ন হ'বই। কিন্তু তথাপিতো আমাৰ নিয়ম প্ৰণালীখিনি মানি চলিব লাগে আৰু আমি, নহয় জানো বাৰু? যেই হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতে যাতে শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সকলো দিশে আপোনাসৱক সুমতি প্ৰদান কৰে। ধন্যবাদ থাকিলে আপোনাসকললৈ। আইসকল, সুন্দৰ পৰিৱেশন, সুন্দৰ গোপিনী, কিন্তু তালমানখিনি অকণমান আৰু চাব লাগিব দেই আই। আপোনাৰ মাতটো ইমান স্পষ্ট, কিন্তু ইমান উচ্চ স্বৰত যোৱাৰ কাৰণে অলপ বিসংগতি গৈছে। আই প্ৰথমতেই অকণমান কণ্ট্ৰল কৰিব আৰু অলপমান আখৰা কৰক আৰু দিহানামৰ প্ৰণালীখিনি ভালকৈ শিকি লওক আই। ভাল হ'ব, সফল হ'ব আপোনালোক দেই। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ও হৰি ৰাম ৰাম। শ্ৰীমন্ত শংকৰে অসমৰ বুকুতে বোৱাইছিল ডিঙাখনি হৰিৰ নামেৰে। গুৰি বঠা ধৰিছিলে মাধৱদেৱে। কীৰ্তন দশম অসমীয়াৰ ঘৰে ঘৰে। একদেৱ এক সেৱ কিয় নকৰে? অ একদেৱ এক সেৱ কিয় নকৰে? শ্ৰীমন্ত শংকৰে অসমৰ বুকুতে বোৱাইছিল ডিঙাখনি হৰিৰ নামেৰে। গুৰি বঠা ধৰিছিলে মাধৱদেৱে। কীৰ্তন দশম অসমীয়াৰ ঘৰে ঘৰে। একদেৱ এক সেৱ কিয় নকৰে? অ একদেৱ এক সেৱ কিয় নকৰে? কাশী গয়া গংগা মথুৰা স্থানলৈ নেলাগে যাবলৈ পুনঃ পবিবলৈ। নাম ধৰ্ম কৰিলেহে মুকুতি পাইবা। শংকৰ মাধৱ অসমীয়াৰ গলৰ মালা। ভকতৰ সংগ বান্ধৱ তুমি নেৰিবা। অ ভকতৰ সংগ বান্ধৱ তুমি নেৰিবা। শ্ৰীমন্ত শংকৰে অসমৰ বুকুতে বোৱাইছিল ডিঙাখনি হৰিৰ নামেৰে। গুৰি বঠা ধৰিছিলে মাধৱদেৱে। কীৰ্তন দশম অসমীয়াৰ ঘৰে ঘৰে। একদেৱ এক সেৱ কিয় নকৰে? অ একদেৱ এক সেৱ কিয় নকৰে? হে ৰাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু। তাহান্ত বিনাই নাই নাই নাই।
ঐ আমাৰ পৰম বান্ধৱ কৃষ্ণ শংকৰ আমাৰ শিৰৰ মুকুট মাধৱ গলৰ মণি ভকত আমাৰ পৰম বান্ধৱ কোনো নামৰ ধনী শংকৰ আমাৰ শিৰৰ মুকুট মাধৱ গলৰ মণি ভকত আমাৰ পৰম বান্ধৱ কোনো নামৰ ধনী কলিৰ যুগে হৰিৰ নাম নকৰে কীৰ্তন আপোনাক আপুনি বঞ্চিলে কিটো জন শংকৰ আমাৰ শিৰৰ মুকুট মাধৱ গলৰ মণি ভকত আমাৰ পৰম বান্ধৱ কোনো নামৰ ধনী ভকত আমাৰ পৰম বান্ধৱ কোনো নামৰ ধনী লয়ৰে লয়ৰে লয় হৰিৰে নাম লয়ৰে 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 লয় হৰিৰে নাম লয়ৰে নাম একান্ত শৰণে যিটো নভজিলে হৰি ঘূৰ ঘূৰ যাতনা ভুঞ্জি বেত মৰি মৰি লয়ৰে লয়ৰে লয় হৰিৰে নাম লয়ৰে নাম হৰি পদ সেৱা সৰ্বশাস্ত্ৰৰণি নয় মূঢ়মতি মনুষ্যাহী একন জানয় লয়ৰে লয়ৰে লয় হৰিৰে নাম 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 ৰাম জয় হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ ধন্যবাদ ভাল হৈছে পৰিৱেশন আৰু ভালকৈ ইয়াতকৈ সুন্দৰকৈ গাবৰ কাৰণে অকণমান আখৰা কৰিব আপোনাসকলে ভুলকুটি যিখিনি ৰৈ গৈছে আৰম্ভণিতেই বা শেষলৈকে সেইকণ শুদ্ধ কৰি ল'ব ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে দ্বিতীয়বাৰ এনে মঞ্চত পৰিৱেশন কৰিবলৈ যাওঁতে কোনো ভুলকুটি নোহোৱাকৈ শুদ্ধভাৱে গাবৰ কাৰণে ভগৱন্তই আপোনাসৱক সুমতি প্ৰদান কৰক ধন্যবাদ থাকিল আপোনাসকলৈ আই ভাল হৈছে পৰিৱেশনটো ভাল কৰিছে কিন্তু আই দলীয় ঐক্য ভাল আপোনাৰ লগত সমানে সহযোগ কৰিছে আৰু আপুনি ইমান নিৰ্ভীকভাৱে গাইছে কিন্তু আই দিহাৰ যিটো প্ৰণালী সেইটো ভালকৈ শিকি ল'ব নিয়মখিনি ভালকৈ শিকি ল'ব তেতিয়া ভাল হ'ব আই কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম ৰাম কৃষ্ণ হে ৰাম হুকমনি বদতি হু নিয় পৰীক্ষিত কহৰা সখীৰা কথা কৃষ্ণৰ চৰিত হে ৰাম
হৰিতে কৃষ্ণৰ হৈল মন হেৰাম। বান্ধৱ কৃষ্ণ শৰতৰ আকাশত জোনাক ৰাতি, জোনাকত জিলিকে যমুনাৰ বালি, যমুনাৰ বালিতে মহাৰাস পাততে হেৰাল শ্ৰী কৃষ্ণ বনমালী।
ধন্যবাদ। ভাল হৈছে পৰিৱেশনটো। দলীয় ঐক্য ঠিকেই আছে বাৰু। ভুল কুটি যিখিনি হ'ল বাৰু সেইখিনি সংশোধন কৰি পুনৰবাৰ ইয়াতকৈ সুন্দৰ ভাল অনুষ্ঠানত মোৰ প্ৰভু ভগৱন্তক গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেৰাই আপোনাৰ সকলোটি হৃদয়ত সুমতি প্ৰকাশ কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোলৈ। আইসকল, বৰ সুন্দৰ পৰিৱেশনটো একদম মাৰ্জিত ভক্তিভাৱে ইমান সুন্দৰকৈ গাইছে নহয়। আৰু দলীয় ঐক্য খুব ভাল, ক'তো ভুল কৰা নাই এগৰাকীও। অকণমান নামভাগ উঠাব, বাকী ইমান সুন্দৰ হৈছে। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। হে ৰাম ৰাম শংকৰে বিলালে নামৰে কঠিয়া মাধৱক লগতে লৈ দুয়োজনা গুৰুৱে ধৰ্ম প্ৰচাৰিলে ভক্তি ৰখে বোৱালে নৈ। ৰাম ৰাম শংকৰে বিলালে নামৰে কঠিয়া মাধৱক লগতে লৈ দুয়োজনা গুৰুৱে ধৰ্ম প্ৰচাৰিলে ভক্তি ৰখে বোৱালে নৈ। ৰাম ৰাম দয়াবন্ত সন্ত শীতল স্বভাৱ পৰম গুণে মহন্ত কৃষ্ণৰ ভকতি পন্থ প্ৰকাশিয়া পাতকী কটাৰী লন্ত। ৰাম ৰাম শংকৰে বিলালে নামৰে কঠিয়া মাধৱক লগতে লৈ দুয়োজনা গুৰুৱে ধৰ্ম প্ৰচাৰিলে ভক্তি ৰখে বোৱালে নৈ। ৰাম ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
কৃষ্ণ কৃপাময়। ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন। পৰিৱেশনটো ভাল হৈছে। ভুল কুটি যিকণ ৰৈ গৈছে সেইকণ শুদ্ধ কৰি পুনৰ এনে সুন্দৰ কোনো অনুষ্ঠানত ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে মোৰ প্ৰভু ভগৱন্তই আপোনাৰ হ'ব সকলোকে সমুঠি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকললৈ। কৃষ্ণ কৃষ্ণ আই বাপ মূল আই নাম মাত আপুনি মাতটো যেতিয়া চেপি দিছে নহয় যাৰ কাৰণে নাকেৰে উচ্চাৰণ হৈছে চেপি চেপি নেগাব আই খোলাকৈ গাব। থলুৱা নাম থলুৱা মাত হ'ব লাগে ন থলুৱা সুৰ এইবিলাক মাতটো চেপি নিদিব খোলাকৈ গাব বৰ সুন্দৰ হ'ব। আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 বহিছো গুৰুজনা সেৱা জনাই যিজনাই কলা কৃষ্টি ৰাখিলে জীয়াই হৰি নাম প্ৰেমৰ বাণী বৈকুণ্ঠত পাৰ ভাঙি বিশ্ব ব্ৰহ্মাণ্ডলৈ আনিলে বোৱাই বহিছো গুৰুজনাক সেৱা জনাই যিজনাই কলা কৃষ্টি ৰাখিলে জীয়াই হৰি নাম প্ৰেমৰ বাণী বৈকুণ্ঠত পাৰ ভাঙি বিশ্ব ব্ৰহ্মাণ্ডলৈ আনিলে বোৱাই এ ৰাম বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰয়ো তম ফল হৰি নাম মাত্ৰ হৰি নামে হৰি নামে হৰি নামে মতি হৰি নাম ভকতৰ কেৱল ভকতি বহিছো গুৰুজনাক সেৱা জনাই যিজনাই কলা কৃষ্টি ৰাখিলে জীয়াই হৰি নাম প্ৰেমৰ বাণী বৈকুণ্ঠত পাৰ ভাঙি বিশ্ব বান্ধৱ কৃষ্ণ বৈকুণ্ঠত আছিলে নামৰ লতা শংকৰে আনিলে তাৰে শিপা এ ৰাম ভকতৰ মাজত দিলে তুলি জয় ৰাম কৃষ্ণ হৰি বুলি এ ৰাম এ নাম আনি গুৰুজনাই বৰপেটা থৈলে আইদচলি বৰদোৱা থানতে পাতিলে নাম আনি গুৰুজনাই
কৃষ্ণ আমাৰ শংকৰ গুৰু আজি আৰু নাই গুৰুজনাই লিখা পুথি পঢ়িছোঁ সদায় এ ৰাম সেই পুথি সাৰ্থত লোৱা সমুদায় ভকত আৰু ভাগৱত সম্বন্ধ সদায় হৰি এ ৰাম। গুৰুমূৰ্তিনো তোমাৰ লীলা কীৰ্তন ভাগৱত তুমিয়ে সজিলা গুৰুমূৰ্তিনো তোমাৰ লীলা ভাগৱত স্কন্ধ গুৰু বেকত কৰিলা অকাতব্য যুক্তিয়ে ঈশ্বৰ দেখাইলা এ গুৰুমূৰ্তিনো তোমাৰ লীলা কীৰ্তন ভাগৱত তুমিয়ে সজিলা ভাগৱত স্কন্ধ গুৰু বেকত কৰিলা অকাতব্য যুক্তিয়ে ঈশ্বৰ দেখাইলা এ গুৰুমূৰ্তিনো তোমাৰ লীলা কীৰ্তন ভাগৱত তুমিয়ে সজিলা অ ৰাম সহস্ৰ সহস্ৰয়াতি অপৰাধ দিনে ৰাতি কৰো মই মহামূঢ় জন আমি প্ৰভুত যুদা হয়াকে মানি জগবাস ক্ৰমিউক শ্ৰীমধুসূদন ৰাম ক্ৰমিউক শ্ৰীমধুসূদন কৃষ্ণ কৃষ্ণ আও হৰি আও ৰাম কৃষ্ণ। ধন্যবাদ। সুদূৰ ডিফুৰ অঞ্চলৰ পৰা আহি আমাৰ এই ৰং চেনেলৰ মজিয়াত উপাসনা অনুষ্ঠানত আহি দিহা নামৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ভগৱন্তৰ গুণানুকীৰ্তন সুন্দৰভাৱে কৰিছে, ভাল লাগিছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে দ্বিতীয়বাৰ ইয়াতকৈ ভাল মঞ্চত মোৰ প্ৰভু ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাৰ সকলোৰে। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। ইমান সুন্দৰ পৰিৱেশন, আপোনাৰ মাতৰ স্পষ্টতা, ভংগীমা ইমান সুন্দৰ হৈছে নহয়। দলীয় ঐক্য, সাজপাৰ কিমান ধুনীয়া মাৰ্জিতভাৱে গাইছে। শৰীৰ চালনা এই অভ্যাসটো ৰাখক।